ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু BPFৰ মিত্ৰ দল হিচাপে আমি 102খন আসনত এক অভূতপূৰ্ব সফলতাৰ দিশে আমি আগবাঢ়ি গৈছো আৰু এই সফলতাৰ আঁৰৰ মুখ্য ব্যক্তিজনে হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তাৰ লগে লগে তিনিওটা দলৰ নেতৃবৃন্দ আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু BPFৰ নেতা হাগ্ৰামা মহিলাই ডাঙৰীয়া এই গোটেইকেইজন নেতাৰ নেতৃত্বত আমি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলো আৰু সঁচাকৈ অসমবাসী ৰাইজক ধন্যবাদ দিব লাগিব যে এইবাৰ যি ধৰণৰ আশীৰ্বাদ আমাক প্ৰদান কৰিছে সেয়া অভূতপূৰ্ব আমি যিসকলে নিৰ্বাচনত খুব ঘনিষ্ঠভাৱে লাগি আছিলো আমি হয়তো এটা অনুমান কৰিছিলো যে ৰাইজৰ মৰম ইমানলৈকে যাব কিন্তু সৰ্বসাধাৰণ ৰাইজেও এনেকে 100-200 আসন পাব বুলি কোৱা মানুহ খুব কমেই আছিল গতিকে আমি অসমবাসী ৰাইজক ধন্যবাদ দিব লাগিব আৰু আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা অসম গণ পৰিষদ দলৰ কাৰ্যালয়লৈকে আহিছো যোৱাকালি অসম গণ পৰিষদ দলৰ পৰাও আমাৰ কাৰ্যালয়লৈকে গৈছিল সৌহাৰ্দ্যপূৰ্ণ সুভাষিক আলোচনাৰ মাজেৰে আজি আমি ইয়াত উপস্থিত হলো আৰু অহা পৰহিলৈ আমি BPF দলৰ কাৰ্যালয়লৈকে যাম আৰু তেখেতসকলৰ লগত এই ধৰণৰ আৰু ৰাভা চহৰলৈকে যাম গতিকে এই ধৰণে আমি আমাৰ মিত্ৰ দলসমূহৰ মাজত এক সমন্বয় এক সম্প্ৰীতি যাতে আগন্তুক 5টা বছৰত অত্যন্ত দৃঢ়তাৰে ৰাখি সুন্দৰভাৱে অসমৰ বিকাশ উন্নয়ন আৰু অসমীয়া জাতিৰ অসমখনৰ সুৰক্ষাৰ কাম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কৰি যাব পাৰো তাৰ কাৰণে আমি সকলোৱে সংকল্পবদ্ধ হিচাপে কাম কৰিব লাগিব কাৰণ আমাৰ সকলোৰে লক্ষ্যই হওক যে এখন বিকশিত অসম এখন সুৰক্ষিত অসম আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মই সদায় অসম গণ পৰিষদ দলৰ কৰ্মীসকলক অত্যন্ত আনন্দ এইকাৰণে দেখো যে অসম গণ পৰিষদ দলৰ তৃণমূলৰ প্ৰতিগৰাকী কৰ্মীয়ে যিবিলাক কাম তেখেতসকলৰ মনত আছিল যে কৰিব পৰা নাই বুলি ভাবি আছিল প্ৰতিটো কামে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি সফল হৈছে ই শ্বহীদৰ স্বীকৃতিয়ে হওক শ্বহীদ স্মৃতি উদ্যানেই হওক বা অন্যান্য ক্ষেত্ৰত জাতিটোৰ সকলো ক্ষেত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰতে হওক সেইকাৰণে অসম গণ পৰিষদ দলৰ তৃণমূলৰ কৰ্মী আৰু প্ৰতিগৰাকী নেতাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত সদায় আস্থা বিশ্বাস ৰাখি আহিছে আৰু সেই আস্থা বিশ্বাসে আমাকো কাম কৰাৰ প্ৰেৰণা দিছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ আপোনালোক সকলোকে ধন্যবাদ দিছো আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি আগন্তুক দিনবিলাকত অসমৰ উন্নয়ন বিকাশৰ লগে লগে জাতিটোৰ সুৰক্ষাৰ কাৰণে প্ৰতিটো মুহূৰ্তত কাম কৰি যাব পাৰো তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ দিয়ক ভগৱানেও আমাৰ নেতৃত্ব শক্তি দিয়ক তিনিওটা দলৰ নেতৃত্ব শক্তি দিয়ক যাতে আমি সকলোৱে মিলি সুন্দৰভাৱে আগবাঢ়ি যাব পাৰো পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো আৰু আগন্তুক দিনৰ প্ৰতিটো ক্ষেত্ৰৰে সহযোগিতা কামনা কৰি মই মোৰ ক'বলৈ আহি ইমানতে সামৰিছো ধন্যবাদ ভাৰত মাতা কি জয় জয় হো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221